Hello viewers, welcome to a new video. আজি মোৰ আকৌ এটা নতুন অনুষ্ঠানলৈকে আপোনালোকক স্বাগতম জনাইছো। মই আজি আহিছো হাজো বিষ্ণুপুৰত। এতিয়া উপস্থিত আছো। মোৰ লগত আজি আন এগৰাকী শিল্পী আছে আৰু সেই শিল্পী গৰাকীৰ নাম হৈছে নিহাৰিকা দাস। মই তাইৰ ঘৰত বৰ্তমান উপস্থিত আছো। বলক আমি তাইৰ লগত আপোনালোকক চিনাকি কৰাই দিও। এয়া আমাৰ লগত নিহাৰিকা দাস। নমস্কাৰ। নমস্কাৰ নিহাৰিকা। তোমাক আজি মোৰ এই অনুষ্ঠানলৈকে স্বাগতম জনাইছো। আজি মই তোমাৰ ঘৰত আহিছো। গতিকে তুমি আমাৰ এই অনুষ্ঠানত অলপ সময় দিয়াৰ বাবে মই তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। পোনপ্ৰথমে মই তোমাৰ পৰা আসলতে মই মোৰ ভিউৱাৰ্ছ খিনিক তোমাৰ লগত চিনাকি কৰি দিব বিচাৰিছো। গতিকে পোনপ্ৰথমে তোমাৰ পৰিচয়টো ভিউৱাৰ্ছ খিনিক দি দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী নিহাৰিকা দাস। মই ইয়াত হাজোতে বাস কৰোঁ, হাজো বিষ্ণুপুৰ সাতলা চকত। তেনেকৈ আমাৰ পৰিয়ালত 5টা মানুহ আছে, বা আইতা, মা, পাপা, ভণ্টি আৰু মই। এনেকৈ আমি ইয়াতে বাস কৰোঁ। খুব সৰু পৰিয়াল, হয়, সৰু পৰিয়াল, সুখী পৰিয়াল। ঠিক আছে, তুমি বৰ্তমান তাৰমানে গানৰ লগত জড়িত, সংগীতৰ লগত জড়িত হৈ আহিছা। গতিকে তুমি কেতিয়াৰ পৰা এই সংগীতৰ লগত জড়িত হৈ আছা? মই কেতিয়াৰ পৰা ক'ব গ'লে ক্লাছ 6ৰ পৰাই। ক্লাছ 6ৰ পৰা খুব সৰু আছিলা? সৰু আছিলো। এতিয়া কেইবছৰমান হ'ল? এতিয়া মোৰ 8-9 বছৰমান হ'ল। 8-9 বছৰমান হ'ল। এতিয়া তুমি কি পঢ়ি আছা? মই এবাৰ ডিগ্ৰী 3rd চেম। ডিগ্ৰী 3rd চেম। কোন কলেজত পঢ়া? দমদমা কলেজ। পৰে। হয়, বাৰু ঠিক আছে। তুমি ষ্টেজ প্ৰগ্ৰেম কৰা? নিশ্চয় কৰা। ক'ত কৰিছা? মই এবাৰ বহু জেগাই কৰিলো। এই জ্যোতিপল দাৰ লগত কৰিলো। এবাৰ চিনি পায়ে চাগে সকলোৱে। হাজোৰে হয়, ইয়াতে ঘৰ। তাতে দাদাই ক'লে যে এনেকৈ থাকিব লাগিব। দাদাৰ বেণ্ডতে আছো, জ্যোতিপল দা ইণ্টাৰনেল গ্ৰুপছত। তেনেকৈ আছো। তেনেকৈ দাদাৰ লগত সহায় সহযোগিতা কৰিলো। মই এনেকৈ বহুকেইখন কৰিলো। এবাৰ ফাৰ্ষ্ট প্ৰগ্ৰেম আমাৰ ডিমৰীয়া ক্ষেত্ৰত আছিল। কেতিয়াৰ পৰা কৰিছা প্ৰগ্ৰেম? ফাৰ্ষ্ট বহাগৰ 1 তাৰিখৰ পৰাই আৰম্ভ হৈছে। গম পাইছো সেইটো। তাৰমানে ষ্টেজ প্ৰগ্ৰেম একচুৱেলি প্ৰথম উঠাৰ লগতে ষ্টেজ প্ৰগ্ৰেমৰ দ্বাৰাই জড়িত মই। মানে ইয়াতে চকতে বিশ্বকৰ্মা পূজা হৈছিলে। বিশ্বকৰ্মা পূজাত ফাংচন হয়? ফাংচন হৈছিলে সৰু সুৰা আৰু। তেনেকে মানে ককা আছিলে তেতিয়া। মই নাযাওঁ ষ্টেজত। সিদিনা ফাৰ্ষ্ট ককাই খেলা মাৰি দিছিলে যে মই এনেকে যাবা। তেনেকে অসমৰ ৰূপহী এটি গীত আছিলে, আমাৰ কিতাপতে আছিলে। তেনেকে স্কুলত শিকাইছিলে ছাৰে। কিতাপত আছিলে। তেনেকে গালো অসমৰ ৰূপহীটো। মিউজিক কতো দিয়া নাই, মই ডাইৰেক্ট গাই গৈছো আৰু ভয়তে। তেনেকে ভাল হোৱা বুলি ক'লে সকলোৰে মৰম আশীৰ্বাদ পালো। তেনেকে তাৰপিছত আৰু মানে ইয়াতে মিউজিচিয়ান আছিলে, আমাৰ ৰুদ্ৰদা, পদ্মেশ্বৰ দা আছিলে। তেনেকে মানে ক'লে যে মাতটো ইয়াৰ ভাল, গানৰ স্কুলত দি দিয়া। তেনেকে মানে তেতিয়াৰ পৰা গানৰ স্কুল ক'ত? আমাৰ হাজোতে, হাজো পূৰ্ণোদিত সংগীত বিদ্যালয়। নিতাই ছাৰে শিকাইছিলে। তোমাৰ তাৰমানে গুৰু হিচাপে কোন আছিল? গুৰু হিচাপে আমাৰ ক'ব গ'লে আইতাই। কাৰণ আইতাই মোক হাত বজাই, আইতাৰ সান্নিধ্যত তেনেকে আইতাই হাত চাপৰি বজাইছিল, মই গাইছিলো। আইতাও জানে নেকি গান গাব? আইতাও এনে মানে পাঠক আছিলে, নাম গাইছিলে। তুমিও জানা নেকি পাঠক? মই নেগাও, মই একচুৱেলি গানৰ হেৰিতে জড়িত। বাৰু ঠিক আছে, আজি তোমাৰ পৰাই মই কেইটামান গীত শুনিম বুলি আহিছো, বা আমাৰ ভিউৱাৰ্ছ খিনিও ৰৈ আছে তোমাৰ পৰা কিছু গীত শুনিবলৈ। গতিকে পোনপ্ৰথমে তুমি কি গান শুনাবা? মই পোনপ্ৰথমে শাৰদী কোমল গাম বুলি ভাবিছিলো। ঠিক আছে, এটি পুৰণি অসমীয়া গীত হ'ব বাৰু। ঠিক আছে, গানটো ষ্টাৰ্ট কৰা। শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে। শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে। জুৰিটিৰ পাৰত কোৱা ফুলিলে মন উতলা কৰে। শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে। বতাহজাকে শেৱালি ফুলৰ সুবাসনে চিনাকি মনৰ বাতৰি আনে। তৰা
কৰে বন কহুৱা বন নীৰৱ বনত অকল হৰে যাৰ সপোন ছবি জুৰিৰ নীলা পানীত ভাহে সিদিনাৰ কথাবোৰ মৰমৰ হাঁহিবোৰ মনে মনে দেখা পায় সিদিনাৰ কথাবোৰ মৰমৰ হাঁহিবোৰ মনে মনে দেখা পায় তোমাক পাবলৈ মন উতলা কৰে হাৰদি কোমল জোনাক মায়াৰে মন উতলা কৰে জুৰিটিৰ পাৰত কহুৱা ফুলিলে মন উতলা কৰে মন উতলা কৰে মন উতলা কৰে ধন্যবাদ নিহাৰিকা ধন্যবাদ তোমাৰ এটি পুৰণি অসমীয়া গীতেৰে আজি এই অনুষ্ঠানটো বৰ ধুনীয়া কৰি ষ্টাৰ্ট কৰিলা তাৰ বাবে তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আচলতে এই তুমি যে গীতটো গলা এই গীতটো আচলতে কাৰ আছিল মুন্নি বৰা বাইদেউ আছিলে মুন্নি বৰা বাইদেউৰ ঠিক আছে খুব ধুনীয়া অসমীয়া এটি গীত ঠিক আছে এতিয়া আৰু আমি আকৌ আগবাঢ়ো কথাৰ মাজলৈ আচ্ছা তুমি এতিয়া মোক কোৱাচোন তুমি ধৰা এতিয়া সংগীতৰ লগত জড়িত হৈ আছা তুমি আন কিবা ধৰা যিকোনো অনুষ্ঠানৰ লগত জড়িত হৈ আছা নেকি যিকোনো বিষয়ৰ লগত ক'ব গ'লে মই এক্টিং ৰিলছ বনাই ভাল পাওঁ আৰু এক্টিং মানে কি কৰবাত এক্টিং কৰিছিলা নেকি এক্টিং মানে এনে হেৰি এটা মোৰ কমেডি সং ওলাইছিলে ইয়াৰে ৰামদিয়াৰ হেৰি আছিলে হেমাংগ পাঠক তাৰ লগত দাদাৰ লগত মই কৰিছিলো দাদাই এনেকুৱা মানে এক্টিংটো কৰিব লগা হৈছিলে কমেডি সং আছিলে কমেডি বিলাক খুব ভাল লাগে ন ভাল লাগে বাৰু ঠিক আছে ময়ো কমেডি কৰিছিলো আগতে স্কুলত যেতিয়া পঢ়ি আছিলো তেতিয়া কৰিছিলো বাৰু এক্টিঙৰ প্ৰতি মোৰো অলপমান কিবা কিবি অলপ চখ আছে বাৰু ঠিক আছে এতিয়া আমি ধৰা কবিতা চবিতা কিবা জানা নেকি কবিতাত ইমান ইণ্টাৰেষ্ট নাই সৰুতে কৰিছিলো এনে ছাৰ বাইদেউহঁতে শিকাইছিলে তেনেকে কৰিছিলো আবৃত্তি কৰিছিলো কিবা নাম প্ৰসংগ কিবা কৰি পাইছা নাই বাৰু তাৰে উপৰি তাৰমানে সংগীতৰ বাহিৰে তাৰমানে খুব বেছি এটা বেলেগত তাৰমানে সংগীত বা এক্টিঙৰ বাহিৰে বেলেগত খুব বেছি এটা ৰাপ নাই আৰু ৰাপ নাই ইমান বাৰু ঠিক আছে এতিয়া ধৰা তুমি ক্লাছিকেলো শিকিছা ক্লাছিকেল শিকিছো মোৰ কমপ্লিট হৈছে বছৰ কমপ্লিট হৈছে মাজতে লকডাউনতে মাজে বন্ধ হ'ল তেনেকে মানে কমপ্লিট আচ্ছা ক্লাছিকেলৰ কিমানলৈকে শিকিলা মই বিচাৰত পাৰ্ট 2 লৈ শিকিছো কমপ্লিট হৈছে আৰু তাৰপিছত আকৌ আছে নিপুণ আছে এনেকুৱা আগবাঢ়ি যায় আৰু ক্লাছিকেলৰ কিবা শুনাবা নেকি ক্লাছিকেলৰ পাৰিম ঠিক আছে কিবা এটা কৈ দিয়া আৰু বেছি নালাগে আৰু বিহাৰী ন মই ৰাগ চুট কল্যাণ গাবলৈ ওলাইছো সাৰে গাপা ধা সা সানি ধা পা মা গারে সানি ধা পা সা গারে পা রে সা
ধুনীয়া ক্লাছিকেল সংগীত শুনোৱাৰ বাবে এইবাৰ আমি আৰু আগবাঢ়ো আচলতে এইবাৰ মই তোমাক সুধিব বিচাৰিছো যে তুমি যিহেতু সংগীতৰ জগতখনত ইমান দূৰ আগবাঢ়িলা গতিকে তোমাৰ ধৰা সকলোৰে ফেভৰেট কিছুমান সিঙ্গাৰ থাকে তুমি তোমাৰ আচলতে কোন হয় ফেভৰেট কবলৈ গলে জুবিন দাই হয় জুবিন গাৰ্গ আমাৰ মৰমৰ জুবিন গাৰ্গ ঠিক আছে তাৰোপৰি ধৰা জুবিন গাৰ্গ যেহেতু তোমাৰ ফেভৰেট সিঙ্গাৰ হয় গতিকে তেওঁৰ গানবিলাকত হয়তো তোমাৰ ফেভৰেট হ'ব কিবা জুবিন গাৰ্গৰ কিবা ফেভৰেট সং কবা নেকি আছে ফাইন কোনটো গান ফেভৰেট দিয়া মুখ দিয়া গানটো আছে সেইটো ডুৱেল গায় কিন্তু জুবিন দাৰ ভাল লাগে আৰু বাৰু ঠিক আছে ধৰা এতিয়া সংগীতত তোমাক পোনপ্ৰথমে যেতিয়া তুমি ষ্টাৰ্ট কৰিছিলা তোমাক অনুপ্ৰেৰণা কোনে কৰিছিল ককাই কৰিছিলে ককাই খুব ভাল পাইছিল ককাই লোকগীত গাইছিলে আচ্ছা তুমিও জানানে লোকগীত জানো পাৰিবা নেকি লোকগীত পাই তে অলপ গাই দিয়া ৰূপৰ বাহিনা লাগে মোহন বাহিনা লাগে মোক ও হে জহুৱা মাই চুৰ বুলি বান্ধিলি ও হে জহুৱা মাই চুৰ বুলি বান্ধিলি সোণৰ বাহিনা লাগে ৰূপৰ বাহিনা লাগে মোহন বাহিনা লাগে মোক ও হে জহুৱা মাই চুৰ বুলি বান্ধিলি ও হে জহুৱা মাই চুৰ বুলি বান্ধিলি ধন্যবাদ আচলতে এই গীতটো মই যোৱাকালিও শুনিছিলো তাৰমানে যোৱাকালি যিটো পডকাষ্ট আছিল তাতেও গাইছে ছোৱালীজনীয়ে খুব ধুনীয়া গীত লোকগীতটো খুব জনপ্ৰিয় গীত আচলতে লোকগীতবিলাক শুনিলে আমাৰ মনবিলাক তাৰমানে উৰি উৰি যায় আৰু বহুত ভাল লাগে আৰু বাৰু লোকগীতৰ মাজে মাজে আমি ধৰা মোৰ আচলতে বেছিকেলি মোৰ ধাননি পথাৰৰ কথা মনত পৰে লোকগীত শুনিলে মোৰ আচলতে ধাননি পথাৰৰ কথা মনত পৰে বাৰু বেলেগৰ কথা নাজানো আৰু এইটো মোৰ ব্যক্তিগত কথা আচ্ছা তুমি এতিয়া ধৰা তোমাৰ ব্যক্তিত্বৰ বিষয়ে কিবা ক'বা নেকি ধৰা সংগীতৰ ক্ষেত্ৰত ধৰা তুমি কেনেকৈ সংগীতৰ জগতখনক বা সংগীতৰ ক্ষেত্ৰত তুমি কি কি অৰিহণা দিব বিচাৰিছা বা আগলৈকে কেনেকৈ তুমি ধৰি লোৱা আগবাঢ়ি যাব বিচাৰিছা আৰু এনেকে ক'বলৈ গ'লে মানে মেইনলি সাপোৰ্টৰ প্ৰয়োজন সাপোৰ্টটো সব ক্ষেত্ৰতে লাগিবই যিকোনো বিষয়তে মানে ধৰক কিছুমানৰ গান গাব ইচ্ছা থাকিলে কিছুমানে ঘৰৰ ফালৰ পৰা সাপোৰ্ট নকৰে তেনেকুৱা মোৰ ফেমিলিয়ে গোটেইখিনি সাপোৰ্ট কৰে বিশেষকৈ আচলতে ফেমিলিটোৱে মেইন আৰু যদি ফেমিলি তোমাৰ লগত থাকে আগ্ৰহ দিয়ে তেতিয়া সব কামতে আগবাঢ়ি যাব পাৰি সব কামতে কোনো ধৰণৰ বাধা নাথাকে আগবাঢ়িব পাৰি সকলোকে কৈছো যদিহে মানে ধৰক কাৰোবাৰ সিঙ্গাৰ বা ডেন্সিঙৰ হে আছে মানে ঘৰৰ ফালৰ পৰা সাপোৰ্ট কৰিব লাগে যদি কিবা এটা ৰাপ থাকে সেইটো ধৰি লোৱা আগবাঢ়িব পাৰে আৰু যদি ফেমিলি সাপোৰ্ট থাকে কিছুমান ধৰি লোৱা কিছুমান ল'ৰা ছোৱালী এনেকুৱাও আছে বহুত টেলেন্ট থাকে কিন্তু ফেমিলি সাপোৰ্টৰ কাৰণে আগবাঢ়িব নোৱাৰে আৰু কিছুমানে ভাবে যে গানত দিলে ডেন্সত দিলে পঢ়াবোৰ বেয়া হৈ যাব সেনেকুৱাও ভাবে মোৰ ক্ষেত্ৰতো কৈছিলে যে আইতা মোক যেতিয়া গানত দিলে তেতিয়া কিছুমান মানুহে কৈছিলে যে তাই পঢ়াটো বেয়া হ'ব আচলতে আমাৰ গাঁৱলীয়া সমাজখনে তেনেকুৱা বাৰু তুমি খুব ভাগ্যৱান বুলিয়ে ক'ব লাগিব যিহেতু ঘৰৰ পৰা বা ফেমিলিৰ পৰা ইমান সাপোৰ্ট পাইছা আৰু ঠিক আছে বাৰু এতিয়া ধৰা তুমি গানৰ ক্ষেত্ৰখনক কেনেকৈ আগবঢ়াই লৈ যাব পাৰিবা মানে তুমি কেনেকুৱাকে তুমি আগবঢ়াই লৈ যাব বিচৰা আৰু ভৱিষ্যতে ক'বলৈ গ'লে গানটো মেইন যিহেতু মই এইখিনি স্থান পাইছো এইখিনি স্থান পাইতো মই এৰিব নোৱাৰো নহয় তেনেকুৱা এৰিব মোৰ হেও নাই মই নাভাবো যে মই এৰিম বুলি তেনেকে এটা খুব হাই লেভেলৰ হয় পঢ়াটো ৰাখিব লাগিব পঢ়াটো ফাৰ্ষ্ট হয় সেকেন্ড অপচনত গান আছে তেনেকে গানখন বিচাৰো আৰু আগলৈ যিমান পাৰো সিমানলৈ মই আগবাঢ়ি ঠিক আছে খুব ধুনীয়া ধুনীয়া ষ্টেজ প্ৰগ্ৰাম কৰা আৰু খুব আগবাঢ়ি যোৱা হে কামনা কৰিছো আৰু ঠিক আছে এতিয়া ধৰা
অসমীয়া গানৰ লগতে তুমি হিন্দী গানো গোৱা নে? হয় গাওঁ, হিন্দী গানো চলে। হিন্দী গানো চলিছে মানে কি হিন্দী সং আজিকালি চবতে মানে হ'ব লাগে বিহু সিজনতো হিন্দীয়ে লাগে ষ্টেজ প্ৰগ্ৰামবোৰত হ'বলৈ গ'লে। বাৰু মই এইখিনিতে এটা ষ্টেজ প্ৰগ্ৰামৰ কথা যিটো ওলাইছে এটা কথা সুধিলো তোমাক। ধৰা তোমাৰ এটা ষ্টেজ প্ৰগ্ৰাম আছে, তোমাৰ সেই সময়ত কেনেকুৱা ফিলিংছটো কেনেকুৱা লাগি থাকে? ফিলিংছটো বহুত ভালে লাগে যেতিয়া মানুহবোৰ থাকে উৎসাহ দিয়ে যে এইটো গাবা সেইটো গাবা, তেনেকুৱা হাত চাপৰি মনত কিবা ভয় ভাৱ থাকে নেকি? ভয় ভাৱ প্ৰথমতে লাগিছিল, এতিয়া নালাগে। তথাপি অকমান কনফিউজ লাগে যে কিবা হয়, ভালে এক্সপিৰিয়েন্সৰ লগত এক্সপিৰিয়েন্সৰ কথা আহে আৰু মানে সৰুৰ পৰা গালো মই ষ্টেজ প্ৰগ্ৰামৰ পৰা এনেকে। বহুতে আচলতে ভয়ও কৰে কিছুমানে, সেইকাৰণে অলপ ষ্টেজত উঠাটো বহুত ডাঙৰ কথা, সেইটো সাহস লাগে, মেইনলি সাহস লাগে। বাৰু ধৰা যিদিনা তোমাৰ ধৰা ষ্টেজ প্ৰগ্ৰাম থাকে বা যিকোনো প্ৰগ্ৰাম এটা থাকে, তোমাৰ প্ৰস্তুতি কেনেকুৱা হয়? মানে ক'ব গ'লে বিহুৰ হেৰিত মই দাদাৰ লগতো আছিলো, দাদাৰ লগত এনে তেনেকুৱা এজন মানুহ থাকিলে সাহসটো থাকে আৰু সাহস থাকে তেনেকুৱা। তাৰমানে কেনেকুৱা ধৰণৰ প্ৰস্তুতি কৰা, ধৰা ৰাতিপুৱাৰে পৰা বা গানবোৰ সিলেকশন কৰি লওঁ, সিলেকশন কৰি যায় এইটো গাম সেইটো গাম, কিছুমান ধৰক আগতে সিলেকশন কৰি থওঁ আগতে তেনেকুৱা ধৰক যে ধৰক বড়ো মানুহৰ মাজত যোৱা যায় তেতিয়া বড়ো গান লাগে বা সেনেকুৱা আৰু তেনেকুৱা বড়ো চঙো গোৱা যায়, মানে যিটো ক্ষেত্ৰত যিটো লাগে আৰু। ধৰি লোৱা ধৰা তুমি ষ্টেজত গান গাই আছা, মানুহে কিবা এটা গান ডিমাণ্ড কৰিলে, সেইটো গান ধৰা তোমাৰ ধৰি লোৱা তোমাৰ মনত নাই বা সেনেকুৱা কিবা চিটুৱেশ্যন আহিছে নেকি? এনে কিছুমান আহি যায়, লাষ্টত ঘপককে আকৌ শুনি পিনে আকৌ গাই দিওঁ, সেনেকুৱা হৈ যায়। দুই লাইন হ'লেও গাব চেষ্টা কৰোঁ। সেইটো আচলতে যি কি নহওক নিজৰ কনফিডেন্সৰ কথা আৰু সেইখিনি সময়ত। বাৰু ঠিক আছে, আমি এতিয়া আকৌ গান এটা শুনো। হিন্দী গান গাবা? গাম। ঠিক আছে। মই লতা মংগেশকাৰ বাইদেউৰ গীত গাবলৈ ওলাইছোঁ, প্ৰেমমূলকে হয়। है मेरे वतन के लोगों, तुम खूब लगा लो नारा, ये शुभ दिन है हम सब का, लहरा लो तिरंगा प्यारा, पर मत भूलो सीमा पर वीरों ने है प्राण गवाए, कुछ याद उन्हें भी कर लो, कुछ याद उन्हें भी कर लो, जो लौट के घर ना आए, जो लौट के घर ना आए। ऐ मेरे वतन के लोगों, जरा आँख में भर दो पानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। ऐ मेरे वतन के लोगों, जरा आँख में भर लो पानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। जब घायल हुआ हिमालय, खतरे में पड़ी आजादी, जब घायल हुआ हिमालय, खतरे में पड़ी आजादी, जब तक थी सांस लड़े वो, जब तक थी सांस लड़े वो, फिर अपनी लाश बिछा दी, संगीन पे धर कर माथा, सो गए अमर बलिदानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी।
कुर्बानी ऐ मेरे वतन के लोगों जरा आँख में भर लो पानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी धन्यवाद ধন্যবাদ নিহাৰিকা তুমি এটা লতা মংগেশকাৰৰ খুব ধুনীয়া এটা হিন্দী গীত শুনালা আমাক আচলতে এইটো দেশপ্ৰেমমূলক গীত গতিকে দেশপ্ৰেমমূলক গীতবিলাক এনেই ধুনীয়া লাগে আৰু গাৰলুম হিয়েৰি উঠে আচলতে বাকী যি কি নহওক এতিয়া আমি অনুষ্ঠানটো সামৰাৰ ফালে আহিলোঁ গতিকে আমি আৰু লাহে লাহে সামৰণি মাৰিম গতিকে তাৰ আগত আজি যেহেতু মই তোমাৰ ঘৰত আহিছোঁ বা আজি তোমাক এই অনুষ্ঠানত নিমন্ত্ৰণ কৰিছোঁ গতিকে মোৰ এই চেনেলটোত আচলতে মোৰ চেনেলটোৰ নাম হৈছে গীত পংকজ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল গতিকে এই চেনেলটোৰ বিষয়ে তুমি ভিউৱাৰ্ছখিনিক কিবা এটা কৈ দিয়া সকলোকে কৈছোঁ গীত পংকজ এণ্টাৰটেইনমেণ্ট যাতে সকলোৱে চাই গোটেই ভিডিঅ'বোৰ চাই বা ছাবস্ক্ৰাইব কৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব গোটেইখিনিয়ে আৰু আমাৰ এই অনুষ্ঠানটো যাতে নিহাৰিকাৰ এই অনুষ্ঠানটো যাতে সকলোৱে আঁকোৱালি লয় ধুনীয়া কৰি আৰু আঁকোৱালি ল'ব বুলি জ্ঞাপন কৰিছোঁ আমি সকলোৱে আশাবাদী যি কি নহওক এতিয়া আমি সামৰণি মাৰিম আৰু তাৰ আগত আমি যিহেতু তাই আমাক জুবিন গাৰ্গৰ গীতৰ কথা কৈছিল জুবিন গাৰ্গৰ গীত খুব ভাল পায় গতিকে তাইৰ পৰা লাষ্টত আমি এটা বিহু গীত শুনিম আৰু সেইটো জুবিন গাৰ্গৰে শুনিম বুলি ভাবিছোঁ গতিকে তাইৰ পৰা এই গীতটো শুনি লওঁ জুবিন দাৰ নাহৰ গীতটো গাবলৈ ওলাইছোঁ বিহু গীত হয় সকলোৰে প্ৰিয় হৈ নাহৰ পাতৰ আৰতে হৈ জিলিকে মোৰ জনৈ ও খাইলা হৈ তোৰে মুখনি হৈ পদুম তগৰ ফুলিলে মোৰ শেৱালি হৈ মৰমত হৈ কপে বুকুখনি হৈ না 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 হৈ না 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 হৈ না 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 হৈ না 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 হৈ নাহৰ ফুলাৰ বতৰ হৈ নাহৰ মোৰ মৰমৰ হৈ নাহৰ আনিলি তই বহাগৰ খবৰ হৈ নাহৰ ফুলাৰ বতৰ হৈ নাহৰ মোৰ মৰমৰ হৈ নাহৰ আনিলি তই বহাগৰ খবৰ বুকুতেই বাজিছে ঢোলৰ চাপৰ তেজত উঠিছে প্ৰীতিৰে লহৰ বুকুতেই বাজিছে ঢোলৰ চাপৰ তেজত উঠিছে প্ৰীতিৰে লহৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰ খবৰ ঐ নালাগে ভোক ভাগৰ ঐ যৌৱনৰ ভৰ ধূপৰ ঐ নালাগে ভোক ভাগৰ ঐ যৌৱনৰ ভৰ ধূপৰ ঐ নাহৰ যাচিবিনে পানী টুপি পিয়াহত পালানে বাতৰি নাচনি কঁকালৰ কলিজাত খানি দি মাছুতি আদৰ পালানে বাতৰি নাচনি কঁকালৰ কলিজাত খানি দি মাছুতি আদৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই বহাগৰ খবৰ ঐ সপোন দেখা মনৰ ঐ এখন আশাৰে ঘৰ সপোন দেখা মনৰ ঐ এখন আশাৰে
ভাগৰ বিচনী নালাগে বাদি মই আচলৰ নালাগে বিচনী ধন্যবাদ নিহাৰিকা এই নাহৰ গীতটো শুনি পেলাই আমাৰ এই ভিউৱাৰ্ছ খিনিয়ে খুব আনন্দিত হ'ব আজি এই আমাৰ এই অনুষ্ঠানটো তোমাৰ এই নাহৰ গীতটোৰ দ্বাৰা সামৰণি মাৰিম আমি এতিয়া গতিকে তোমালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানটোত তোমাৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে আমাক গতিকে মই ভিউৱাৰ্ছখিনিকো কৈছোঁ যাতে আমাৰ এই ভিডিঅ'টো বা আমাৰ এই অনুষ্ঠানটো ধুনীয়াকৈ আঁকোৱালি লয় আৰু আশা কৰোঁ আমাৰ নিহাৰিকা দাসৰ লগত যিটো অনুষ্ঠান হ'ল এই অনুষ্ঠানটো আপোনালোকে খুব ধুনীয়াকৈ আঁকোৱালি ল'ব গতিকে আজি এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ লগতে আজি যদি এই অনুষ্ঠানটো আপোনালোকে ভাল পাইছে তেন্তে আমাৰ লগত আমাৰ এই যিটো ভিডিঅ' আছে এই ভিডিঅ'টো লাইক কৰিব আৰু অনুষ্ঠানটো কেনে হৈছে সেইটো আমাক কমেণ্ট বক্সত জনাব আৰু তাইক আশীৰ্বাদ কৰিব যাতে তাইৰ আহিব লগা দিনবোৰ শুভ হয় আৰু তাইক যদি আপোনালোকে ষ্টেজ প্ৰগ্ৰেমৰ কাৰণে বিচাৰে তেন্তে যোগাযোগ কৰিব পাৰে আৰু গতিকে ইমানখিনিয়ে কৰিলোঁ গতিকে আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ লগত অন্য এটা অনুষ্ঠানত থেংক ইউ